Namaskar, I am Mr. Deepak Maina, motivational speaker, human resource trainer and export consultant. আজি মই আপোনালোকক যেটো বিষয় কব খুজিছো হেতু খুবই দৰকাৰী বিষয় হেতু হল এক্সপোর্ট ম্যানেজমেন্ট ৰপ্তানি এক্সপোর্ট মানে অসমীয়াত কয় ৰপ্তানি আমি কিয় এক্সপোর্ট কৰিব লাগে ধৰি লওক আপুনি যোৰহাটৰ কোনোবা এখন গাঁৱত কিবা এটা খেতি লগাইছে খেতি যেটো বস্তু খেতিৰ সামগ্ৰী যেটো আছে আপুনি প্ৰথমতে যোৰহাটৰ গাঁৱত বিক্ৰী কৰি যেটো দাম পাব সেই দামটো হয়তো কম পাব আপুনি সন্তুষ্ট নহয় তেতিয়া আপুনি কি কৰিব এই বস্তুখিনি আমি যোৰহাট টাউনলৈ আনিব অলপ বেছি দাম পাব তাতকৈ যদি বেছি দাম বা লাভ বিচাৰে আপুনি কি কৰিব সেইখিনি বস্তু গুৱাহাটীলৈ পঠিয়াব বা আনিব আৰু অলপ বেছি দাম পাব আৰু বেছি দাম লাগিলে আমি কি কৰিব দিল্লী বম্বে বা মাদ্ৰাজত মেট্ৰোপলিটান সিটিত আমি পঠিয়াই দিওঁ যাতে আমি বেছি দাম পাওঁ আমাৰ যেটো উৎপাদিত সামগ্ৰী এতিয়া প্ৰশ্ন হল আমাৰ জনৰ সামগ্ৰীবিলাকৰ মূল্য ভাৰতৰ ভিতৰতে থাকিব নহয় আমাৰ সামগ্ৰীবিলাকৰ মূল্য বাহিৰতো আছে যেটো আমি কওঁ এক্সপোর্ট ম্যানেজমেন্ট মানে আমাৰ সামগ্ৰীবিলাক আমি গাঁৱত টাউনত চহৰত মেট্ৰোপলিটান সিটিতেই নহয় ভাৰতৰ বাহিৰত আমি পঠিয়াবলৈ চেষ্টা কৰিম লণ্ডন আমেৰিকা ফ্ৰান্স ৰাছিয়া সবতে কৰিম কাৰণ আমাৰ বস্তুৰ বাহিৰত বহুত সমাদাৰ আছে এতিয়া প্ৰশ্নটো হল এক্সপোর্টৰ ক্ষেত্ৰত আপোনালোকে কিছু জানিব লগা কথা আছে বহুতে কি কয় যে এক্সপোর্ট মানে কি এক্সপোর্ট মানে হল যেটো সামগ্ৰী আমি গাঁও বা আমাৰ যেটো ঠাই লোকেল ঠাইত আমি যেটো বনাও খেতি কৰো এইটো যেতিয়া আমি বাহিৰত ভাৰতৰ বাহিৰত বিক্ৰী কৰো তাক আমি ৰপ্তানি কওঁ বা ইংৰাজীত কওঁ এক্সপোর্ট ম্যানেজমেন্ট নেক্সট আহিলে এক্সপোর্ট বুলি কলে বহুতে ভয় খায় বহুতে কয় যে এক্সপোর্ট কেনেকৈ কৰিব পাৰিম মই কৰিব পাৰিম না মোৰ সামৰ্থ্য নাই নেকি মই দুখীয়া মানুহ আপোনালোকে কোনো ভয় নাখাব এই ক্ষেত্ৰত আমি আপোনালোকক সদায় সহায় কৰিম কাৰণ আমাৰ এই এক্সপোর্ট ম্যানেজমেন্টৰ সম্পৰ্ক আমি কিছুমান গাঁৱে ভুঁয়ে চহৰে নগৰে আমি কি কৰো আমি ওয়ার্কশপ দিও এই ওয়ার্কশপ বিলাকত আপোনালোকক আমি সামৰি লব বিচাৰিছো আৰু সবচেয়ে ডাঙৰ কথা আপুনি কেতিয়াও নাভাবিব যে আপুনি এক্সপোর্ট কৰিলে আপুনি লাভৱান হ'ব আপোনাৰ সমাজ লাভৱান হ'ব আমাৰ ৰাজ্যখন লাভৱান হ'ব আৰু সবচেয়ে বেছি আমাৰ ভাৰত চৰকাৰ লাভৱান হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে এক্সপোর্ট ম্যানেজমেন্টৰ কাৰণে যিমানখিনি ট্যাক্স আছে এই ট্যাক্স বিলাক ৰেহাই দিয়ে আৰু সুবিধা দিয়ে গতিকে ইয়াত কি হয় আপুনি যেটো বস্তুৰ ওপৰত বেছি ট্যাক্স পায় আমাৰ কি হয় এতিয়া জিএসটি ট্যাক্স আছে আৰু বহুত ট্যাক্স লগাই দিয়ে গতিকে আপোনালোকে কি হয় যেটো বস্তু আপোনালোকে খেতি কৰে যেটো সামগ্ৰী হয় তাৰ ওপৰত আপুনি জুৰুলা হয় কাৰণ গভৰ্ণমেণ্টে ট্যাক্স লগাই দিয়ে ইয়াত কিন্তু গভৰ্ণমেণ্টে কি কৈছে আপোনাক ট্যাক্স লগোৱা নাই ট্যাক্স উঠাই দিছে আৰু আপোনালোকক বেছি সা সুবিধা দিছে গতিকে কি হয় আপোনালোকৰ মূল্য আপুনি বেছি পাব আৰু এই ক্ষেত্ৰত আমি আপোনালোকক সদায় সহায় কৰিম আৰু গভৰ্ণমেণ্টৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক প্ৰজেক্ট আছে আমাৰ ওয়ার্কশপৰ জৰিয়তে আপোনালোকৰ আগলৈ আমি লৈ আহিম নেক্সট হল বহুতে কয় যে এক্সপোর্ট লাগি কৰিলে আমাক বহুত টকা পইচা লাগিব নালাগে আপোনাৰ লোকেল বিজনেছত যদি 10,000 টকা লাগে এক্সপোর্টত নালাগে এক্সপোর্ট ম্যানেজমেন্টত 15 বা 20,000 টকা হলে হ'ব মানে বৰ বেছি টকা নালাগে অলপ বেছি লাগিব তাত আপোনালোকে টকা পইচাৰ ক্ষেত্ৰত ভয় কৰিব লগা নাই বহুতে কয় যে এক্সপোর্ট ম্যানেজমেন্টৰ বহুত সাৰ্টিফিকেট লাগিব ডকুমেন্টছ লাগিব আপনি ভয় নাখাব আপনি যদি কিবা এটা বস্তু লোকালি বিক্রি কৰে তাতেও কিবা সার্টিফিকেট লাগে আপনার লগতে ট্রেড লাইসেন্স বনাব লাগা হয় কিবা কৰিব লাগা হয় যদি সৰু সৰু সবতে যদি সার্টিফিকেট লাগে তেনেহলে যদি এইটো কৰিব পাৰিছে লোকেল তেনেহলে এক্সপোর্ট ম্যানেজমেন্ট কিয় কৰিব নোৱাৰে যদি আপোনালোকে মই কৈছো এজন মানুহে যদি দুখন গাড়ী চলাব পাৰিছে ই চাৰিখন কিয় চলাব নোৱাৰে তাৰ হিম্মত আছে গতিকে আপোনালোকে যদি লোকেলি প্ৰডাক্টটো বিক্ৰী কৰিব পাৰিছে গুৱাহাটী দিল্লীত পাৰিছে তেনেহলে আপোনাৰ কিয় সাহস নাই প্ৰডাক্টটো আমি আমেৰিকা বা ৰাছিয়ালৈ পঠিয়াই দিও আৰু বহুতে ভাবে যে এক্সপোর্ট ম্যানেজমেন্টৰ ক্ষেত্ৰত মই যদি পইচা লগাও সেই পইচাটো লস হ'ব নেকি কেতিয়াও নাভাবিব আপোনাৰ লস নহয় কিয় আপুনি যদি লোকালি বিজনেস কৰে তাতেও লস হ'ব পাৰিব তাৰ মানে সাৱধানতাৰ মৰণ নাই আপুনি সব ক্ষেত্ৰত আপুনি চাব বিজনেসৰ ক্ষেত্ৰত বা যতে হওক যত আপুনি পইচা পাতি পুঁজি লগাইছে তাত অলপ সাৱধান হ'ব লাগিব তাৰ বস্তুবিলাক জানিব লাগিব ক'ত লগাম কেতিয়া লগাম কিমান সময় লগাম গতিকে এই ক্ষেত্ৰত একো ভয় কৰিব লগা নাই তাৰ পিছত বহুতে ভাবক যে এক্সপোর্ট ম্যানেজমেন্টত যদি কও তেতিয়া বেলেগ বেলেগ দেশত যাব আমেৰিকা ৰাছিয়া যাব সিহঁতে আমাৰ বস্তুবোৰ নাখায় কোৱালিটি বেলেগ লাগিব নেকি একো কোৱালিটি নালাগে যেটো লেবু টেঙা আপুনি খাইছে যেটো আলু আপুনি খাইছে আমেৰিকাৰ মানুহে একে আলু খায় বেলেগ আলু নাখায় বেলেগ গ্ৰহৰ পৰা সেই আলুটো দিয়া নহয় এই পৃথিৱীৰ পৰা দিয়া হয় কিন্তু প্ৰশ্ন হল সিহঁতে কি বিচাৰে অৰ্গেনিক আৰু কোৱালিটিটো বিচাৰে অৰ্গেনিক মানে যেটো বস্তু আমাৰ নৰমালি গোবৰত হয় বা সেই কেঁচু সাৰ প্ৰয়োগ কৰি হয় নৰমাল আমি যেটো আৰ্টিফিশিয়াল সাৰ প্ৰয়োগ কৰা হয় সেইবিলাক বস্তু ফৰেনৰ মানুহে অলপ পছন্দ নকৰে নেক্সট আহিলে
আপুনি ভাবে যে বিদেশত যদি মই বস্তু বিক্ৰী কিমান বা দাম পাম আপুনি যেটো লেবু এতিয়া যোৰহাট মাৰ্কেটত বা ডিব্ৰুগড়ৰ মাৰ্কেটত 3 টকা পাইছে এটা লেবুত যদি 3 টকা পায় সেই লেবুটো যদি গুৱাহাটীত বিক্ৰী কৰে হয়তো 5 টকা পাব সেই লেবুটো দিল্লীত বিক্ৰী কৰিলে 7 টকা পাব কিন্তু সেই লেবুটো যদি বাহিৰত যায় আপুনি 12 টকা বা 15 টকা পাব আপোনাৰ জানো লছ হৈছে একো লছ হোৱা নাই একেই বস্তু আপোনাক পইচাটো হে লাগে আপুনি পইচাটো পাই আছে বাহিৰত এক্সপোৰ্ট কৰিছে আপোনাৰ মনোবল বাঢ়িলে বহুতে আপোনাক ভাল পাব যে তুমি এজন সাধাৰণ খেতিয়ক হৈ বাহিৰত বস্তু পঠাব পাৰিছা নেক্সট হল বহুত নিয়ম কানুন এক্সপোৰ্টত আছে নেকি বহুতে ভাবে এক্সপোৰ্টত কোনো বেছি নিয়ম কানুন নাই যিকোনো বিজনেস কৰিলে নিয়ম কানুন থাকিবই সৰু বিজনেস কৰিলে সৰু নিয়ম কানুন ডাঙৰ বিজনেস কৰিলে ডাঙৰ নিয়ম কানুন আৰু এক্সপোৰ্ট যদি কৰে তাতেও অলপ নিয়ম কানুন আছে কিন্তু নিয়ম কানুন থাকিলে আপুনি ভয় নাখাব আপুনি যদি গাড়ী ড্ৰাইভাৰ হয় ধৰি লওক গাড়ী এখন যদি চলাই আছে তেনেহলে স্পিড ব্ৰেকাৰ থাকিব স্পিড ব্ৰেকাৰ থাকিল বুলি আপুনি গাড়ীখন নচলাব নেকি চলাব প্ৰবলেম সবতে আছে when there is a problem there is a solution আপুনি কেতিয়াও ভয় নাখাব কাৰণ আপোনাৰ লগত আমি অহৰহ আমি লাগি থাকিম নেক্সট আহিলে মোৰ বস্তুবোৰ কোনে কোনে কিনিব বস্তুবোৰ কিনিব না নাই মোৰ বস্তুবোৰ আকৌ ঘূৰি আহিব নেকি নহয় আমি এক্সপোৰ্ট কিয় কৰো কাৰণ এক্সপোৰ্ট মাৰ্কেট এখন আছে কেনে কৰো যেতিয়া অন্ধকাৰ হয় তাতে আমি মমবাতি বা লাইটৰ পোহৰ দিও কাৰণ আমাৰ তাতে মমবাতি দৰকাৰ আছে আপোনাৰ বস্তুবিলাক এইকাৰণে দৰকাৰ আছে ভাৰত গভৰ্ণমেণ্টে সদায় কৈছে প্ৰত্যেক ৰাজ্যক কৈছে অসমক কৈছে বিহাৰক কৈছে পাঞ্জাবক কৈছে বেংগলক কৈছে তোমালোকে নিজৰ সামগ্ৰী যিমান পাৰা বাহিৰলৈ পঠিয়াই দিয়া তেওঁলোকে গভৰ্ণমেণ্টে কৈছে আমি তোমালোকক সহায় কৰিম কিন্তু আমি যদি নপঠিয়াও এইটো আমাৰ দোষ যদি কোনোবাই আমাক সহায় কৰিছে গভৰ্ণমেণ্ট সৰকাৰ আমাৰ লগত আছে অসম সৰকাৰ আছে আৰু আমি আপোনাৰ লগত আছো গতিকে আমি যদি জোৰ দিছো সৰকাৰ যদি জোৰ দিছে আপুনি নিশ্চয় পাৰিব কেতিয়াও নাৰ্ভাস হোৱাৰ কথা ইয়াত নাহে বহুতে ভাবে যে যদি মই এক্সপোৰ্টত বা আমেৰিকাত বস্তু পঠিয়াও মই ইংৰাজীতে কথা ক'ব লাগে নেকি নালাগে জাপানৰ মানুহ এজনে যেতিয়া অসমত আহে কিনিব লাগে সেই জাপানীজত কথা কয় জানো নকয় তাক বস্তুটো মিলি যায় ইন্টাৰপ্ৰেটাৰ থাকে কিবা থাকে হৈ যায় দ্বিতীয় কথা আপুনি যেতিয়া লণ্ডনত বস্তু পঠিয়াব লাগে আপুনি ডাইৰেক্ট কথা পাতিব নালাগে আমি আপোনালোকক সহায় কৰিম আমাৰ জৰিয়তে পাৰিব আৰু কিছুমান ইন্টাৰপ্ৰেটাৰ আছে 3 নম্বৰ কি হয় ইয়াতে কিছুমান চিঠি আছে আদান প্ৰদান ইমেইলৰ জৰিয়তে আমি পঠিয়াব পাৰো এই গতিকে কোনো ক্ষেত্ৰত আপোনালোকে পিছলৈ হুকে না যাব কাৰণ আপোনালোকৰ এটা লক্ষ্য আছে আমি এক্সপোৰ্ট কৰিম আপোনাৰ গাঁওখনৰ উজ্জ্বলতা আমি উজ্জ্বল কৰিম আপোনাৰ সমাজৰ উজ্জ্বল কৰিম দেশৰ উজ্জ্বল কৰিম আৰু অসম চৰকাৰৰ উজ্জ্বল কৰিম আমি সবতে বিখ্যাত হম গতিকে আমি এক্সপোৰ্ট কৰিবই লাগিব নেক্সট আহিলে আমি অসমৰ পৰা কি কি বস্তু এক্সপোৰ্ট কৰিব পাৰো সব বস্তু আমি এক্সপোৰ্ট কৰিব নোৱাৰো অসমৰ কি বস্তু এক্সপোৰ্ট আপোনালোকে সবাই জানে চাহপাত অসমৰ চাহপাত বিশ্ববিখ্যাত চাহপাতৰ কথা আমি নকওঁ কাৰণ অলৰেডি এটো এক্সপোৰ্ট হৈ আছে আমি এটা কম কৃষিজাত সামগ্ৰী কি এক্সপোৰ্ট কৰিব পাৰি ইয়াতে কথা হল কৃষিজাত সামগ্ৰী কৰিব পাৰি খেতি কৰি আৰু কৃষিজাত সামগ্ৰীৰ বাহিৰেও প্লাষ্টিক আছে মেডিচিন আছে আৰু কিবা কিবি আছে যিবিলাক ধৰি লওক আপুনি কাঠৰ মূৰ্তি এটা আছে বাঁহৰ বস্তু আছে সেইটো আমি এক্সপোৰ্ট কৰিব পাৰো কিন্তু আমি ইয়াত আজি প্ৰথমতে আমি সাধাৰণতে আলোচনা কৰিম কৃষিজাত সামগ্ৰী যিবিলাক আমি খেতিত কৰিব পাৰো তাৰ বিষয়ে প্ৰথম হল বোকা বা কোমল চাউল বোকা চাউল মানে লোৱাৰ অসমৰ ফালে নামনি অসমত কি কয় বোকা চাউল কয় আৰু উজনি অসমৰ ফালে কয় কোমল চাউল আৰু বোকা চাউল কি হল যিকোনো চাউল যদি আমি ভাত বনাব বিচাৰো আমি তাক গ্যাস বা গৰম কৰিব লাগিব জুই কিন্তু এই চাউলটোৰ বিশেষত্ব এইটো যে ইয়াত কোনো গৰম কৰিব নালাগে পানীত যদি আমি 10 মিনিট বা 15 মিনিট যদি আধা ঘণ্টা তিয়াই থওঁ এই চাউলটো আমি খাব পাৰো এটা ব্ৰিটিছ মানুহবিলাকে ফৰেনাৰ্ছ বিলাকে ইংলেণ্ডৰ সিহঁতে কি কৰে ৰাতিপুৱা ব্ৰেকফাষ্টত এই বোকা চাউলটো বা কোমল চাউলটো খুবেই পছন্দ কৰে নাম্বাৰ 1 কিয় কৰে এই চাউলটোৰ কোনো সাইড এফেক্ট নাই পেটত কোনো গ্যাস নকৰে 2 নম্বৰ ই পেটটো ঠাণ্ডা ৰাখে গতিকে বোকা বা কোমল চাউলত কি হয় কোনো খৰচ নাই ফুয়েলৰ খৰচ নাই ইন্ধনৰ খৰচ নাই গতিকে এই চাউলটো আমি সাধাৰণতে বেলেগত এক্সপোৰ্ট কৰিলে আমি ভাল দাম পাম নাম্বাৰ 2 আদা আমি এক্সপোৰ্ট কৰিব পাৰো আদা ভাৰতৰ সব জায়গাত পায় পৃথিৱীৰ এটা আদা খুবেই বিখ্যাত অসমৰ আদা কোনটো জানানে কাৰ্বি আংলঙৰ আদাটো খুবেই বিখ্যাত কাৰ্বি আংলঙৰ আদাত আছে নেকি কাৰ্বি আংলঙৰ আদাত প্ৰথমতে আদাত এটা গোন্ধ থাকে ফ্ৰেগনেন্ট এই গোন্ধটো কাৰ্বি আংলঙৰ আদাত থাকে দ্বিতীয়তে কাৰ্বি আংলঙৰ আদাত এটা জলকীয়া ভাব থাকে যেটো আদাত জ্বলা লাগে এই আদাৰ জলকীয়াটো ক'ত থাকে কাৰ্বি আংলঙৰ আদাত থাকে তৃতীয়তে কি হল আদাত এটা আহ থাকে ফাইবাৰ সেই আহটো কাৰ্বি আংলঙৰ আদাত কম থাকে গতিকে এইটো কি হয় সুবাই খাবলৈ বা চাহত দিওতে কোনো প্ৰবলেম নহয় গতিকে আমি কি কৰো এই আদাটো কিয় প্ৰিফাৰ কৰো এইটো আমাৰ ঘৰত আছে কাৰ্বি আংলং মানে অসমৰ পৰা অলপ দূৰ ভিতৰত আছে যিকোনো উপায়েৰে আমি কালেকশ্যন কৰিব পাৰো আমি বেলেগ ৰাজ্যত যাব নালাগে আৰু সবচেয়ে ডাঙৰ কথা হল
কাৰ্বি আংলঙৰ যিটো আদা আছে আদাৰ পৰা যিটো গুড়ি কৰো এই গুড়িটো কি কৰো আমি যদি পঠিয়াই দিওঁ বাহিৰৰ মানুহে গুড়িটো পেকেট বা টেমা এটাত থৈ দিয়ে বা বাচন এটাত থৈ দি মাজে মাজে কি কৰে চাহ বা বেলেগত দিবা সিহঁতৰ আঞ্জা টাঞ্জা তৰকাৰী দি পেলাই খায় গতিকে আমি কি কৰো কাৰ্বি আংলঙৰ আদাটো বিক্ৰী কৰি পইচা পাম আদাৰ পৰা আমি গুড়া কৰিও পইচা পাম নেক্সট আহিলে জহা চাউল এই জহা চাউলটোনো কি জহা চাউলটো অসমৰ কাৰণে খুবেই এটা বৰ ডাঙৰ আপুৰুগীয়া সম্পদ জহা চাউল কি আছে জহা চাউলৰ স্পেচিয়েলিটি এটা গুণ আছে 1 নম্বৰ 2 নম্বৰ ইয়াৰ কোৱালিটিটো খুবেই ভাল জহা চাউল যদি ঘৰত আপুনি বনায় কাষৰ মানুহে গম পায় তাৰমানে ইয়াতে কি আছে ফ্ৰেগনেন্স ইজ ভেৰি ভেৰি বিগ নাম্বাৰ 2 এই জহা চাউলটো ক'ত যায় বেছি জহা চাউল বেছি যায় লণ্ডন আৰু মিডল ইষ্টত ডুবাই শাৰজা কুৱেইট এইবিলাক জায়গাত জহা চাউলৰ মূল্য বহুত বেছি সমাদাৰ বেছি 4 নম্বৰ লিচুটো আমাৰ বহুত জায়গাত লিচু পায় ভাৰতৰ কিন্তু লিচুটো অসমৰ লিচু কিয় বিখ্যাত অসমৰ লিচু বিখ্যাত অসমৰ লিচু তেজপুৰৰ লিচু কোৱা হয় সিডলেছ লিচু তাৰমানে এই লিচুটোৰ মাংস ইমান আছে লিচুটোৰ মঙহ ইমান আছে যে ইয়াৰ গুটিটো তেনেই নগণ্য গতিকে এই লিচুটোত বাহিৰৰ মানুহে খুবেই পছন্দ কৰে ইয়াত গুটিটো খুব সৰু নাম্বাৰ 1 লিচুটো খুবেই মিঠা 3 নম্বৰ লিচুটোৰ এটা বঢ়িয়া ফ্ৰেগনেন্স আছে গতিকে সব ফালৰ পৰা অসমৰ যিটো লিচু তাৰমানে তেজপুৰৰ যিটো লিচু এইটো বাহিৰত খুবেই ভ্যালুয়েবল গতিকে আমি যিমান পাৰো তেজপুৰৰ লিচু দি বাহিৰত আমি এক্সপোর্ট কৰো আমি ভাল পইচা পাব পাৰো 5 নম্বৰ হল কাজি নেমু দুবিধ এবিধ হল দীঘলীয়া কাজি নেমু যিটো মাত্ৰ ভাৰতৰ অসমত হয় আনবিধ নেমু হয় গোল নেমু যিটো ৰাজস্থান মাদ্ৰাজ পাঞ্জাব বিহাৰ ইপি সবতে হয় কিন্তু আমাৰ অসমৰ কাজি নেমুটো কতো নহয় ইয়াৰ স্পেশালিটি আছে সব নেমুতে কিন্তু সাইট্রিক এসিড থাকে আমাৰ কাজি নেমুত পার্সেন্টেজ অফ সাইট্রিক এসিড ইজ ভেরি ভেরি হাই নাম্বার 1 নাম্বার 2 এই লেবুটো ইজ হাই ফ্ৰেগনেন্স ইয়াতে যিটো লেবুটো কাটি দিয়াৰ লগে লগে এনেকুৱা এটা গন্ধ ওলাই সেন্টৰ দৰে কাখৰ মানুহখিনিয়ে দে লাইক ইট গতিকে কি হয় ফৰেনত এই লেবুটো খুবেই সমাদাৰ ফৰ দ্য ফ্ৰেগনেন্স ইয়াতে যিটো গন্ধ 2 নম্বৰ এই লেবুটো যিটো আছে এই লেবুটো কাজু নেমু যিটো আছে ইয়াৰ ৰসটো আমি বেছি পাওঁ আমাৰ যিটো জুচ ওলাই যেতি আমি যদি লেবুটো 4 টুকুৰা 5 টুকুৰা কৰি দিও দীঘলে আমি কি পাওঁ ৰসটো বেছি পাওঁ নাম্বার 1 জুচ কোয়ান্টিটি ইজ মোর নাম্বার 2 ফ্রেগনেন্স ইজ মোর নাম্বার 3 হাই পার্সেন্টেজ অফ দ্য সাইট্রিক অ্যাসিড হুইচ ইজ গুড ফর দ্য হেলথ লাস্ট হল আপনার ভূত জলকীয়াটো জানে এটো ওয়ার্ল্ড ফেমাস গিনিস ওয়ার্ল্ড বুকত ভূত জলকীয়া অসমৰ ভূত জলকীয়া নাম কৰিছিলে নাম্বার 1 আছিল ইয়াতকৈ বেছি জলকীয়া থকা কতো নাই গতিকে ভূত জলকীয়াটো আমাৰ কাৰ্বি আংলঙত হয় গোলাঘাটত হয় হাফলঙত হয় গতিকে আমি ভূত জলকীয়াৰ খেতি ভালদৰে কৰিব পাৰো ভূত জলকীয়া ভাল উৎপাদন হয় গতিকে ভূত জলকীয়া যদি আমি বাহিৰত পঠিয়াব পাৰো বাহিৰত ইয়াৰ বহুত মূল্যবান আছে বহুত মূল্যবান হয় ভূত জলকীয়া বাহিৰত বহুত ভ্যালু আছে গতিকে এনি ওয়েস্টার্ন কান্ট্রি ইউরোপ নেদারল্যান্ড লুক্সেমবার্গ আপনার যুগোস্লাভিয়া স্পেন এনিথিং কোপেনহেগেন ডেনমার্ক সব জায়গাত আপনি যদি চাই এই ভূত জলকীয়াৰ সমাদাৰ আছে গতিকে আমি অসমীয়া মানুহখিনি আমাৰ যিখিনি খেতি পথাৰৰ বস্তু আছে আমাৰ যিটো কৃষি সামগ্ৰী আছে আমি লোকেল মাৰ্কেটত দিও ঠিক আছে আমি দিল্লী বম্বেত দিও ঠিক আছে ঘৰুৱা মাৰ্কেটত দিও তারপরে আমি মার্কেটত আমি বস্তুখিনি যদি বাহিৰত পঠিয়াও আমাৰ লাভ হ'ব আমি বেছি পইচা পাম অসম চৰকাৰৰ লাভ হ'ব আৰু ভাৰত চৰকাৰে ইয়াত কি হ'ব এক্সপোর্টৰ যেতিয়া আমি পঠিয়াই দিও আমাৰ যিটো জিডিপি আছে গ্ৰছ নেশনাল প্ৰডাক্ট যিটো আছে সেইটো বাঢ়িব তাৰমানে আমি বেছি পইচা আৰ্ন কৰিব পাৰিম আমি যদি যিকোনো এটা বাহিৰৰ পৰা বস্তু ইম্পোর্ট কৰো আমাৰ পইচাটো বাহিৰত গুচি যায় আমি যেতিয়া এক্সপোর্ট কৰো পইচাটো আমাৰ বাহিৰৰ পৰা আহে বাহিৰৰ পইচাৰ ভ্যালু বেছি গতিকে হিয়তে যদি আমেরিকা যদি এটা ইউএস ডলার দিয়ে আমার ইয়াত 70 টাকা পাও গতিকে আমি যিমান পাৰো আমি যদি সদায় বস্তুবিলাক অসমৰ বস্তুবিলাক যেটো বস্তু আমাৰ হাততে আছে এই বস্তুবিলাক যদি এক্সপোর্ট কৰো উই ক্যান বি দা আমি বহুত ধনী হ'ব পাৰিম আৰু ভালভাৱে আমি নিজৰ বিজনেছখিনি কৰি ল'ব পাৰিম বা ভালদৰে খেতিখিনি উন্নত মানৰ কৰি ল'ব পাৰিম জয় আই অসম।